চুলিৰ আগত জিওতুলৈ পাৰ হ'বলগীয়া হৈছে নদী। উপায় নাই, পাৰ হ'বই লাগিব, অন্যথা গতি নল'ব জীৱনে। যাৰ বাবে মৰণত শৰণ দি নিতু এই যাত্ৰা। মাজুলীৰ ভকত চাপৰিত শিহৰণকাৰী দৃশ্য। তুনিখুটিত টুলুঙা নাৱেৰে শ শ শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা। বুকু কপা দৃশ্য দেখিও কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। মাজুলীৰ দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভকত চাপৰিৰ ১৭খন গাঁৱৰ ৰাইজ শ শ শিক্ষাৰ্থীয়ে স্বাধীনতাৰ ৭৮টা বছৰ অতিক্ৰম কৰাৰ পাছতো বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে তুনি খুঁটিৰ ওপৰত নিম্নমানৰ সঁজুলি ব্যৱহাৰেৰে নিৰ্মাণ কৰা কাঠৰ দলংখন এবছৰ পূৰ্বে বানে উটুৱাই নিলে। তেতিয়াৰে পৰা চুলিৰ আগত জিওতু বান্ধি টুলুঙা নাৱেৰে এনেদৰে বিপদসংকুল যাতায়াত ৰাইজ তথা শ শ শিক্ষাৰ্থীৰ। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে যিমান কষ্ট কৰি আহিবলগীয়া হৈছে, প্ৰায় ৪০০ৰ পৰা ৫০০ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুলকে ধৰি কলেজলৈকে এই পথেৰে অহা যোৱা কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা, PWD ডিপাৰ্টমেণ্টে এই পকী দলংখন নিৰ্মাণ কৰিব নোৱাৰিলে। যিখন কাঠৰ দলং নিৰ্মাণ কৰিছিল সেইখনতো ২ নম্বৰী ঠিকাদাৰ হতুৱাই কৰাইছিল, সেইখন ভাগি গ'ল, আপোনালোকে হয়তো জানে। আৰু উপ নিৰ্বাচনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে দি যোৱা প্ৰতিশ্ৰুতি আজি অসাৰ হৈ ৰ'ল। তেওঁলোকে দলঙত যিখিনি কাঠ আমাৰ দিছিলে একেবাৰে নিম্ন খাপৰ কাঠ দিলে, সেইকাৰণেহে ৩ বছৰো নগ'লে। আৰু এতিয়া চাওক, এই ১৭খন গাঁও আছে ভকত চাপৰিত, এইফালৰখিনি মানুহ তাৰ মানুহ অহা যোৱা কৰা পথ এইটোৱে। যদি এই নাওখনত কোনোবা দিনাখনি যদি এই নাওখন কিবা এটা অঘটন ঘটিবলৈ হয়, এই শিশুসকলৰ দায়িত্ব চৰকাৰে ল'বনে? বাৰিষাই হওক বা খৰালিয়েই হওক, ভয় শংকাৰ মাজেদি যাতায়াত অব্যাহত ৰাখিছে ৰাইজে। পিছে স্থানীয় পঞ্চায়ত তথা আন আন জনপ্ৰতিনিধিয়ে ৰাইজৰ গুৰুতৰ সমস্যা সমাধানত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। যাৰ বাবে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে তেওঁলোকে। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নেতা মন্ত্ৰীয়ে ভকত চাপৰিত নিৰ্বাচনী প্ৰচাৰ চলাই বিভিন্ন উন্নয়নৰ আশ্বাস দিয়ে যদিও গৰাখহনীয়াকে ধৰি ৰাইজৰ আন আন সমস্যাৰ লগতে বাট পথৰ কোনো উন্নয়ন সাধন কৰা নাই বুলি গুৰুতৰ অভিযোগ ৰাইজৰ। আপোনালোকক আমি কৈছোঁ, আমাৰ ইলেকশ্যনৰ আগতে আমাক দলং লাগে, তাৰ দ্বিতীয়তে আমাক ধুনীয়াকৈ পকী দলং, মানে আমাৰ মানুহখিনিক লাগিলে ৰিলিফৰ নামত চাউল দালি কিবা দিব নালাগে, আমাক দলংখন ধুনীয়া কৰি দিয়ক। এই কণ ল'ৰা ছোৱালীখিনি আহোঁতে আপোনালোকে এতিয়া নিজেই অৱগত কেনেকুৱা এটা। ইয়াৰ পৰা যদি নাও পাছ চাইকেলে ল'ৰা ছোৱালী এটা যদি হানি হয়, টকা ৫ লাখ ২ লাখহে যথেষ্ট জানো? কওকচোন আপোনালোকে। ইয়াত ল'ৰা ছোৱালীটো মৰি যোৱাৰ পিছত মাক বাপেকৰ বুকত এটা ডেকা ল'ৰা ছোৱালী কোনে দিব পাৰিব? নিৰ্বাচন আহিব তেতিয়া তেওঁলোকে টোপ দিবলৈহে আহে, ভোট বিচাৰি আহে। কিন্তু এইবাৰ যদি পঞ্চায়ত নিৰ্বাচন আহিছে, পঞ্চায়ত নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে, তেতিয়াহ'লে ভকত চাপৰি ৰাইজে ভালদৰে শিক্ষা দিব। মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পিকুৰ সৈতে ৰজনীকান্ত বৰদলৈ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।